Asunka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে আমি দুটা ইবুক সম্পূৰ্ণ ফ্ৰী কে দিছো আপোনালোকে গম পায়। আসাম জিকে 1000 MCQ লগতে যোৱা 15 বছৰৰ প্ৰশ্ন কাকত লগতে ইণ্ডিয়ান হিষ্ট্ৰী 1000 MCQ তাতো যোৱা 10 বছৰৰ প্ৰশ্নখিনি আমি ইনক্লুড কৰিছো। আৰু যেতিয়া আমি এটো সম্পূৰ্ণ ফ্ৰী কে দিছিলো সম্পূৰ্ণ ফ্ৰী ইবুক প্ৰভাইড কৰিছিলো তেতিয়া বহুজনে মোক ফোন কৰিছে বহুজনে মেছেজ কৰিছে কমেন্টত লিখিছে যে কিয় ফ্ৰী কে দিলে। বৰে মই এটাই প্ৰশ্ন কৰিছে যে ফ্ৰী কে কেতিয়াও দিব নালাগিছিলে কাৰণ আপোনালোকে কষ্ট কৰিছে কষ্টটো কষ্টই লগতে কম্পিটিশন এটা বহুত বেছি বাঢ়ি যাব বুলি সকলোৱে মোক কৈ আছে। এটাই কৈ আছে সকলোৱে যে কম্পিটিশন লক্ষ্যটক আপুনি বহুত বঢ়াই দিলে কম্পিটিশন কাৰণ ইমান ভ্যালুয়েবল কন্টেন্ট আপোনালোকে চালে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক ইনক্লুড কৰা হৈছে সিলেক্টিভ কোৱেশ্চন বিলাক ইনক্লুড কৰা হৈছে তো ইমান ইম্পৰ্টেন্ট PDF বা ইমান ইম্পৰ্টেন্ট ইবুক খন সম্পূৰ্ণ ফ্ৰী কে কিয় দিলে বহুতে এটাই মাত্ৰ প্ৰশ্ন বাৰে বাৰে মোক কৈ আছে। তো ফ্ৰী কে কিয় দিলো কাৰণ বহুজনে মোক কৈ থাকে যে আমাৰ পেইড কিনিবলৈ অসুবিধা আছে পেইড কিনিবলৈ অসুবিধা আছে সেইকাৰণে সম্পূৰ্ণ ফ্ৰী কে প্ৰভাইড কৰা হৈছে। আমাৰ মেথছৰ কোৰ্সটো বহুত দামটো কমাই দিয়া হৈছিল প্ৰাইসটো কমাই দিয়া হৈছিল আপোনালোকে গম পায়। তো দুটা PDF ৰ পিছত বৰ্তমান ইংলিছৰ যোৱা 15 বছৰৰ কোৱেশ্চন পেপাৰ 15 বছৰ মানে এডিআৰই 5খন কোৱেশ্চন পেপাৰ যেটো আমি যোৱা বছৰ হৈছিল এডিআৰই তাৰ 5খন কোৱেশ্চন পেপাৰ আৰু বাকি যিখিনি অসমৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ কোৱেশ্চন পেপাৰ খিনি আছিল সেইখিনি সলিউশন খিনি আপোনালোকে PDF আকাৰে পাই যাব যাতে আপোনাৰ ৰিভিজন কৰিবলৈ সুবিধা হয়। মই PDF বা ইবুকটো প্ৰভাইড কৰাৰ উদ্দেশ্যটো এটা আপোনালোকৰ ৰিভিজন যাতে কৰিবলৈ সুবিধা হয়। আপোনালোকে সব বহি থাকোতে চাই থাকিব পাৰিব। আপোনালোকৰ সাহাৰ আড্ডা বহিছে লগৰখিনিৰ মাজত সাহাৰ আড্ডা বহিছে তেতিয়া এজনে আনজনক কোৱেশ্চন কৰক। যদি আপোনাৰ 6 জন বন্ধু আছে 6 জনে 10টা কোৱেশ্চন লওক যে মই 10টা কোৱেশ্চন দিম ই 10টা কোৱেশ্চন দিব ই 10টা কোৱেশ্চন দিব তো তেনেকৈ আপোনালোকৰ ৰিভিজন বহুত ভালকৈ হৈ যাব। বা আপোনালোকে ফোন কৰিছে ফোনতে ৰিভিজন কৰিব পাৰিব বা আপোনাৰ গাড়ীত গৈ আছে গাড়ীতে গান শুনি ৰিভিজন কৰিব পাৰিব গানো শুনি আছে অৰিজিত সিংৰ লগতে আপুনি ৰিভিজনো কৰি আছে। তো হেতু কাৰণে আমি PDF সমূহ শেয়াৰ কৰিছো আৰু যদি এক্সপ্লেনেশন লাগে আপোনালোকে লক্ষ্যটক আমাৰ এই ইউটিউব চেনেলতে গুটেখিনি পাই যাব। মেথছৰ এক্সপ্লেনেশন ভিডিও আছে ইংলিছৰ এক্সপ্লেনেশন ভিডিও আছে গুটেখিনি এক্সপ্লেনেশন ভিডিও ইয়াত পাই যাব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ। তো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব পুনৰবাৰ কৈছো যে হলে টেলিগ্ৰাম চেনেল জয়েন কৰে টেলিগ্ৰামত জয়েন কৰি লব লক্ষ্যটক বুলি সাৰ্চ কৰিলে আমাৰ টেলিগ্ৰাম চেনেলটো পাই যাব আৰু যি সকলে এই PDF টো বা ইবুকটো ডাউনলোড কৰিব বিচাৰিছে তেখেতসকলে লক্ষ্যটক এপ্লিকেশনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব। প্লে ষ্টৰত লক্ষ্যটক বুলি মাৰিলে আমাৰ এপ্লিকেশনটো পাই যাব এপ্লিকেশনটো ডাউনলোড কৰি লব ডাউনলোড কৰাৰ পিছত ইউজ আনাদাৰ মেথডত ক্লিক কৰি নিজৰ ফোন নম্বৰ দি লগইন কৰিব। একেবাৰে ওপৰৰ লেফটৰ একেবাৰে ওপৰত আপোনালোকে তিনটা বাটন পাব তিনটা লাইন পাব তাত ক্লিক কৰিব তাত ক্লিক কৰিলে আপোনালোকে ফ্ৰী মেটেৰিয়েলত ক্লিক কৰিব ফ্ৰী মেটেৰিয়েলত অপচন আছে ফ্ৰী মেটেৰিয়েলত ক্লিক কৰিব তাত আপোনালোকে গুটেখিনি পাই যাব ফ্ৰী কন্টেন্ট আৰু আপলোড হ'ব আমাৰ আৰু ইবুক আমি আপলোড কৰিম চিন্তা কৰিব নালাগে সদায় সম্পূৰ্ণ ফ্ৰী হৈ থাকিব। কম্পিটিশন বাঢ়ি গৈছে উপায় নাই কিন্তু আমি ফ্ৰী কে প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছো সেইকাৰণে বহুত আমাৰ ৰিকুৱেষ্ট কৰি আছে যে ফ্ৰী কে দিব লাগে সেইকাৰণে সম্পূৰ্ণ ফ্ৰী কে দিয়া হৈছে গতিকে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নিজৰ গেলেৰী বা নিজৰ ফোনলৈ তাৰ পৰা আপোনালোকে প্ৰিন্টটো কৰি ল'ব পাৰিব কোনো কথা নাই। পুনৰবাৰ সকলোকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো যিসকলে ডাউনলোড কৰিব বিচাৰিছে ডাউনলোড কৰি ল'ব পাৰিব PDF সমূহ যদি টেলিগ্ৰামত জয়েন কৰে টেলিগ্ৰামত জয়েন কৰি ল'ব ভালকৈ প্ৰিপাৰেচন চলাই যাওক প্ৰেক্টিছ চলাই যাওক ধন্যবাদ।